আজি আমি ক্লাস 4 চতুৰ্থ শ্ৰেণীৰ পেট পৰীক্ষাৰ প্ৰশ্ন কাকতখন আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। প্ৰথমে নাম্বাৰ 1 999ৰ ঠিক পিছৰ সংখ্যা কোনটো? এইটো সহজ। 999ৰ পিছত কি হয়? 1000। তাৰপিছত 2 নম্বৰ 2025 সংখ্যাটোৰ বিস্তৃত ৰূপ কোনটো? ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন এ 2000 + 20 + 5 কি হ'ব? 2025। নাম্বাৰ 3 2320 আৰু 2299ৰ ভিতৰত ডাঙৰ সংখ্যা কোনটো? ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন বি 2320। তাৰপিছত নাম্বাৰ 4 এখন বিদ্যালয়ত 1000খন কিতাপ আছিল। তাৰ ভিতৰত 875খন কিতাপ শিক্ষাৰ্থীক দিয়া হ'ল। এতিয়া কিমানখন কিতাপ বাকী থাকিল? তোমালোকে 1000ৰ পৰা 875 বিয়োগ কৰিবা। কিমান হ'ব? 125। তাৰপিছত 5 নম্বৰ কোনটো আকৃতিৰ মাত্ৰ এখন তল আছে? ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? গোলক। গোলকৰ তল এখন। তাৰপিছত নাম্বাৰ 6 ত্ৰিভুজীয় প্ৰিজমৰ কেইটা চুক আৰু কাষ আছে? তোমালোকে কিতাপত এইটো গণি চাবা। ত্ৰিভুজীয় প্ৰিজমৰ 6টা চুক আৰু 9টা কাষ আছে। তাৰপিছত নাম্বাৰ 7 বৰ্গীয় প্ৰিজমৰ আকৃতিটো কোনটো আকৃতিৰ সৈতে একে? বৰ্গীয় প্ৰিজম এনেকুৱা। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? ঘনক। ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? ঘনক। তাৰপিছত নাম্বাৰ 8 কোনটো ভগ্নাংশই 1/4 বুজায়? ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? নাম্বাৰ চি 4/1। তাৰপিছত নাম্বাৰ 9 তলৰ কোনটো ভগ্নাংশ 3/1তকৈ ডাঙৰ? ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন এ মানে 2/1 আধা 3/1তকৈ ডাঙৰ। তাৰপিছত নাম্বাৰ 10 ৰিমাই ইটা কেক 4টা সমান ভাগত ভাগ কৰিলে আৰু 1টা ভাগ খালে। তাই কেকৰ কিমান অংশ খালে? ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? 4/1। ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন চি 4/1 অংশ খাই পেলালে।